ওয়েলকাম টু স্টাডি উইথ আমোদ মণ্ডল। আজি আমি আহোম ডাইনেষ্টিৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ আগবাঢ়িছোঁ। আশা কৰিছোঁ আগন্তুক গ্ৰেড 3 আৰু গ্ৰেড পৰীক্ষাত আপোনালোকক সহায় কৰিব। আৰু যদি ভিডিঅ'টো ভাল পায় আপোনালোকে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনজন আহোম ৰজাই বৰফুকনৰ পদ সৃষ্টি কৰিছিল? আহোমসকলৰ এটা পদ আছিল বৰফুকন, সেইটো কোনে সৃষ্টি কৰিছিল? চাৰিটা অপশন দিয়া আছে, তার শুদ্ধ উত্তরটি হবে অপশন নাম্বার ডি, স্বর্গদেও প্রতাপ সিং। শুদ্ধ উত্তরটি হবে স্বর্গদেও প্রতাপ সিং। দ্বিতীয় নম্বর কোশ্চিন, আহোম মোগল যুদ্ধৰ শেষ যুদ্ধ কি আছিল? অর্থাৎ আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ কোনটো আছিল? চাৰিটা অপশনের ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশন নাম্বার বি, শৰাইঘাটৰ যুদ্ধ। আৰু এই শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? এইটো হৈছিল 1671 চনত, 1671 চনত। আৰু এই যুদ্ধৰ সেনাপতিত্ব কৰিছিল লাচিত বৰফুকনে। কোশ্চিন নম্বৰ 3, কোন ৰজাৰ শাসনকালত আহোম মোগল যুদ্ধৰ সূচনা হৈছিল? অৰ্থাৎ কোন ৰজাৰ পৰা মোগল আৰু আহোমৰ যুদ্ধ আৰম্ভণি হৈছিল? এইটো হ'ব আমাৰ আনসাৰ হ'ব অপশন নাম্বার ডি, স্বৰ্গদেউ জয়ধ্বজ সিং। তাৰপিছত কোশ্চিন নম্বৰ 4, আহোম ৰাজবংশৰ ৰাজকীয় উপাধি কি আছিল? আমাৰ বিভিন্ন মানুহৰ বিভিন্ন উপাধি থাকে। এই আহোমসকল যে আছিল সিহঁতৰ উপাধিটো কি আছিল? সিহঁতৰ উপাধিটো আছিল, চাৰিটা অপশন দিয়া আছে, শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার বি, আহোমসকলৰ উপাধি আছিল স্বৰ্গদেউ। কোশ্চিন নম্বৰ 5, আহোম ৰাজ্যৰ ৰাজধানী প্ৰথম ক'ত স্থাপন কৰা হৈছিল? আহোমসকল যে পাটকাই পৰ্বত পাৰ হৈ যে অসমত আহিছিল, সিহঁতে প্ৰথম ৰাজধানীটো ক'ত স্থাপনা কৰিছিল? অপশন চাৰিটা দিয়া আছে, চাৰিটা অপশনের ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার বি, চৰাইদেউ। অপশন নাম্বার বি, চৰাইদেউ। কোশ্চিন নাম্বার 6, আহোম ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল? এইটো আমাৰ গ্ৰেড 3 যিটো এইচএছ লেভেলৰ পৰীক্ষা আছিল, সেইটো পৰীক্ষাটো আহিছিল যে আহোম ৰাজ্যৰ শেষ ৰাজধানী ক'ত আছিল? এইটোৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার ডি, যোৰহাট। কোশ্চিন নাম্বার 7, কোন আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? কোন আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার সি, ৰুদ্ৰ সিংহ। কোশ্চিন নাম্বার 8, কোন ৰজাৰ শাসনকালত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকা অধিকাৰ কৰিছিল? আহোমসকলে বিভিন্ন ঠাই একেবাৰে অধিকাৰ কৰিব পৰা নাছিল, লাহে 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 অধিকাৰ কৰি যায়। এটা সময়ত গোটেই অসম দখল কৰিছিল বা গোটেই অসম অধিকাৰ কৰিছিল, কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকা যিটো অধিকাৰ কৰিছিল সেইটো কোন ৰজাৰ সময়ত? এইটো উদ্ধাৰ কৰিছিল আমাৰ, চাৰিটা অপশন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার সি, স্বৰ্গদেউ শুক্লুংমুঙৰ সময়ত। স্বৰ্গদেউ শুক্লুংমুঙৰ সময়ত গোটেই ব্ৰহ্মপুত্ৰ উপত্যকাটোৰ অধিকাৰ কৰিছিল। কোশ্চিন নম্বৰ 9, কোনজন আহোম ৰজাই অসমত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? আমি সকলোৱে জানো কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছে? নৰনাৰায়ণে। আৰু এইটো আহোমসকলৰ পৰা কোনে এইটো পুনৰ নিৰ্মাণ কৰিছিল? এই অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার বি, স্বৰ্গদেউ ৰুদ্ৰ সিংহ। কোশ্চিন নম্বৰ 10, কোনজন আহোম ৰজাই ৰাজধানী গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল? আহোমসকলৰ যিটো ৰাজধানী আছিল সেইটো আগতে চৰাইদেউ আছিল, চৰাইদেউৰ পৰা গড়গাঁৱলৈ কোনে স্থানান্তৰ কৰিলে? এই অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব স্বৰ্গদেউ ৰুদ্ৰ সিংহ। কোশ্চিন নম্বৰ 11, আহোমসকলৰ শাসনকালে ৰাজ্যৰ অঞ্চল কি নামেৰে পৰিচিত কৰা হৈছিল? এতিয়া আমাৰ যিবিলাক অঞ্চল আছে আমি পঞ্চায়ত আৰু সাৰ্কেল আৰু জিলা বুলি জানো, সেই সময়ত আহোমসকলৰ সময়ত সিহঁতৰ যিটো অঞ্চল আছিল সেইটো কি বুলি জনা গৈছিল? মহল, চক্ৰ নে মৌজা? অপশন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার ডি, মৌজা বুলি জনা গৈছিল। কোশ্চিন নম্বৰ 12, আহোম ৰজাই কিয় তলাতল ঘৰ নিৰ্মাণ কৰিছিল? আহোম ৰজাই যে তলাতল ঘৰ বনাইছিল
সেইটো কোনে বনাইছিল? ৰুদ্ৰসিংহে বনাইছিল। ৰুদ্ৰসিংহই তলাতল ঘৰ কিয় বনাইছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সৈন্য সামন্তৰ ভাৱে। কাৰণ সিহঁতৰ সময়ত যুদ্ধ কৰাৰ কাৰণে সৈন্য সামন্তৰ কাৰণে ঠাই লাগিছিল আৰু তাৰ কাৰণে তলাতল ঘৰ বনোৱা হৈছিল। কুৱেশ্যন নম্বৰ 13, কাৰেংঘৰ আহোম ৰজাসকলৰ দ্বাৰা কোন স্থানত নিৰ্মাণ হৈছিল? কাৰেংঘৰ কোনে বনাইছিল? এইটো আমাৰ ৰুদ্ৰসিংহই বনাইছিল। আৰু এইটো কোন স্থানত বনাইছিল? কোন জিলাত বা কোন ঠাইত বনাইছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, গড়গাঁও। গড়গাঁৱত কাৰেংঘৰ বনাইছিল, নিৰ্মাণ কৰিছিল। কুৱেশ্যন নম্বৰ 14, কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী খনন কৰিছিল? জয়সাগৰ পুখুৰী কোনে খনন কৰিছিল? আমাৰ এইটো ৰুদ্ৰসিংহই খনন কৰিছিল। অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 15, আহোমসকলে ৰংপুৰত নিৰ্মাণ কৰা কিল্লাখনৰ নাম কি আছিল? অৰ্থাৎ আহোমসকলে যে ৰংপুৰত এটা কিল্লা বনাইছিল, সেই কিল্লাখনৰ নাম কি আছিল? তলাতল ঘৰ। অপশ্যন নম্বৰ বি। আৰু এই তলাতল ঘৰ কিমান চনত বনাইছিল? এইটো আমাৰ ৰাজেশ্বৰ সিংহ যে আছিল, ৰাজেশ্বৰ সিংহৰ পৰা 1751 চনৰ পৰা এই তলাতল ঘৰৰ কাম আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ, এতিয়া আমি আহোমসকলক বিভিন্ন ৰজাক বিভিন্ন নামেৰে জনা গৈছিল। আমি এইটো অলপ চেষ্টা কৰিছোঁ যাতে আপোনালোকৰ সহায় হয়, সকলোবিলাক বস্তু একেঠাই কৰি দিছোঁ। প্ৰথমে আমি বামুণী কোঁৱৰ কোনটো ৰজাক জানো? চুদাংফা যে আছিল তেওঁক আমি বামুণী কোঁৱৰ ৰজা বুলি জানো বা বামুণী কোঁৱৰ বুলি জনা যায়। আৰু চুহুংমুঙক কি বুলি জনা যায়? দিহিঙ্গীয়া ৰজা আৰু স্বৰ্গনাৰায়ণ আছিল আৰু তেওঁ কি ৰজা বুলি জনা গৈছিল? দিহিঙ্গীয়া ৰজা বুলি জনা গৈছিল। আৰু চুখাম্ফা খৰা ৰজা কাক জনা গৈছিল? খৰা ৰজা কাক কোৱা হৈছিল? চুখাম্ফাক কোৱা হৈছিল। আৰু চুচেংফাক প্ৰতাপ সিং আছিল তেওঁৰ হিন্দু নেম, আৰু তেওঁক বুঢ়া ৰজা বুলি কোৱা হৈছিল। কি ৰজা? বুঢ়া ৰজা। আৰু এটা আছিল আমাৰ চুৰামফাক ভগা ৰজা বুলিও জনা গৈছিল। আৰু তেওঁৰ আহোম নাম আছিল কি? হিন্দু নেম আছিল কি? জয়াদিত্য সিং। আৰু এটা আছে আমাৰ চুতামলাক আমাৰ জয়ধ্বজ সিং হিন্দু নেম, আৰু সিহঁতক ভগনীয়া ৰজা বুলিও জনা গৈছিল। আৰু এটা কোৱেশ্চন আমাৰ মাজে মাজে দি থাকে যে চুলিকফা কি নামেৰে জনা গৈছিল? তেওঁক লৰা ৰজা নামে জনা গৈছিল। আৰু এটা আমাৰ আহে যে আহোমসকলৰ অন্তিম ৰজাজনৰ নাম কি আছিল? শেষ ৰজাজনৰ নাম কি আছিল? আহোমসকলৰ শেষ ৰজাজনৰ নাম আছিল পুৰন্দৰ সিং। আজি আমাৰ আহোম ডাইনেষ্টিৰ এইখিনি। যদি আপোনালোকে ভিডিঅ'টো ভাল পায়, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব।